হেল্ল' এভৰিৱান সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই দেৱযানী দেৱী। আশা কৰোঁ আপোনালোক ভালে আছে আৰু নতুন বছৰ যিহেতু আজি প্ৰথম দিন সকলোৰে যাতে বছৰটো খুব ধুনীয়াকৈ পাৰ হয় আৰু আপোনালোকৰ যিখিনি আশা সপোন আছে বা যিখিনি আধৰুৱা কাম 2025 বৰ্ষত ৰৈ গৈছে সেইখিনি যাতে 2026 বৰ্ষত আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে আৰু যাতে নিজকে যিদৰে বিচাৰিছে প্ৰতিষ্ঠিত কৰিব পাৰে তাৰে শুভেচ্ছা যাচিলোঁ। মই পঢ়া টেবুলত বহিছিলোঁ মানে বছৰটো যিহেতু আজি প্ৰথম দিন গতিকে আজি প্ৰথম দিনটোৱে মই নষ্ট কৰি দিব বিচৰা নাই। অকণমান এই গোটেই বছৰটো কেনেকৈ পাৰ কৰিম সেই কথাকেইটা মই জুকিয়াই লৈছিলোঁ আৰু মই বিচাৰোঁ আপোনালোকেও নিজৰ যিখিনি কৰিবলগীয়া আছে বা আপোনালোকে কি মতে ভাবিছে প্লেন কৰিছে আজি অকণমান সময় দি বছৰৰ প্ৰথম দিনটোতে সেই কথাখিনি এবাৰ জুকিয়াই ল'ব। নহ'লে আকৌ 2 তাৰিখ হোৱাৰ লগে লগে মনটো কোচ খাই যায়, কাৰণ 1 তাৰিখটো আমাৰ কাৰণে সদায় বিশেষ নহয় জানো। গতিকে 2026 বৰ্ষৰ আজি 1 তাৰিখ আৰু 1 জানুৱাৰীৰ পৰাই আপোনালোকে প্ৰতিজ্ঞাবদ্ধ হওক যিখিনি কাম আপোনালোকে কৰিম বুলি মনতে পুহি ৰাখিছে সেইখিনি যাতে আপোনালোকে প্ৰপাৰ প্লেন এণ্ড ষ্ট্ৰেটেজি লৈ আপোনালোকে কমপ্লিট কৰিব পাৰে। তাৰ কাৰণে আজি অকণমান সময় দিয়ক নিজক, যাতে কাইলৈ আকৌ অনুশোচনা নহয় মানে 1 তাৰিখটো মই পাৰ কৰি দিলোঁ বুলি। গতিকে আজিয়ে মই ভিডিঅ'টো দিছোঁ। মই যিহেতু অকণমান পঢ়াত বহিছিলোঁ বাৰু ৰাতিপুৱাতে, গাটো অত্যন্ত বেয়া, তথাপিতো মানে অকণমান আজিৰ দিনটো মানে মোৰ নষ্ট কৰিব মন নাই যোৱা 1 তাৰিখ কাৰণে। তো মই যিহেতু পঢ়িছিলোঁ অকণমান তাতে ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ষ্টেটিক টপিক অকণমান 5 মিনিটমান দি থৈ যাওঁ। ষ্টেটিক টপিকবিলাক মই এনেকৈ সৰু সৰুকৈ আনিলে যদি আপোনালোকৰ সুবিধা হয় মোক জনাবচোন, তেতিয়া মানে মোৰ বেছি প্ৰব্লেম নাথাকে মানে ভিডিঅ'টো বনাই দিবলৈ, গতিকে মই দিব পাৰোঁ সোনকালে। আজিৰ টপিকটো হৈছে এটা পৰীক্ষাত খুব আহি থকা প্ৰশ্ন ভিটামিন আৰু ডিজিজবিলাকৰ বিষয়ে। আমাৰ জেনেৰেল ছায়েন্সৰ টপিকেই হয় ভিটামিন আৰু ডিজিজ। ইয়াৰ পৰা কেনেকুৱা প্ৰশ্ন আহে, তাৰমানে ভিটামিন কেইপ্ৰকাৰ কি কি আপোনালোকে জানেই, তথাপিতো সুধিব পাৰে যে কোনটো ফেট চলিউবল ভিটামিন হয়, কোনটো ৱাটাৰ চলিউবল ভিটামিন হয়, বা কোনটো নহয় বুলিও অবজেক্টিভ টাইপত সুধি দিব পাৰে। নাইবা আপোনালোকৰ বোলে ৰেটিনল কোনটো ভিটামিনৰ নাম হয়, অ'কে, এনেকুৱা ধৰণৰকে সুধিব পাৰে অকণমান মানে আনকমন টাইপকে। তাৰপাছত আপোনালোকৰ কোনটো ভিটামিনৰ অভাৱত কি ডিজিজ হয় সেইটোতো আহিয়ে থাকে, গতিকে অকণমান এনেকুৱা ধৰণেও সুধি দিব পাৰে মানে দেই, ভিটামিনৰ নামবিলাক সুধি দিব পাৰে। গতিকে অকণমানি সৰু ভিডিঅ' হ'ব আৰু মই দি দিছোঁ ডাটাকেইটা, আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। অ'কে, তো আজিৰ টপিকটো হৈছে ভিটামিন আৰু ডিজিজ। ভিটামিন, এতিয়া ভিটামিন বুলি ক'লে ভিটামিন 2 প্ৰকাৰ থাকে। অ'কে, ভিটামিন 2 প্ৰকাৰ থাকে। এটা হৈছে ফেট চলিউবল আৰু আনটো হৈছে ৱাটাৰ চলিউবল। ৱাটাৰ চলিউবল, অ'কে, ফেট চলিউবল আৰু ৱাটাৰ চলিউবল। ৱাটাৰ চলিউবল ভিটামিন 2টা আছে, সেইটো হৈছে ভিটামিন বি আৰু ভিটামিন চি। আৰু ফেট চলিউবল হৈছে ভিটামিন এ, ডি, ই আৰু কে। অ'কে, এতিয়া ফেট চলিউবল আৰু ৱাটাৰ চলিউবল কি বুজি পায়? এই ফেট চলিউবল বুলি যে ক'লে এইটো মানে কি জানেনে, বা ৱাটাৰ চলিউবল বুলি যে ক'লে এইটো কি জানেনে? ফেট চলিউবল হৈছে যিবিলাক আমাৰ বডিত ষ্ট'ৰ হয়, অ'কে, যিবিলাক ষ্ট'ৰ হয়, আৰু ৱাটাৰ চলিউবল হৈছে যিবিলাক আমাৰ বডিত ষ্ট'ৰ নহয়। অ'কে, তাৰমানে কি বুজিলে? ষ্ট'ৰ হয় মানে কি হয়, যেতিয়া আমি এ, ডি, ই আৰু কে ভিটামিনযুক্ত কিবা এটা খাদ্য খাওঁ, অ'কে, যেতিয়া আমি কিবা এটা খাদ্য খাওঁ সেইটো আমাৰ চৰ্বিৰ লগত দ্ৰৱীভূত হৈ যায়। অ'কে, আমাৰ ফেটৰ লগত মানে মিলি যায়। অ'কে, সেইটো কাৰণে মানে আমাৰ যিহেতু আমি ষ্ট'ৰ কৰি লওঁ বডিত, গতিকে আমাৰ সদায় এইখিনি মানে ভিটামিন, এইকেইটা ভিটামিন সদায় আমাৰ দৰকাৰ নহয়, মানে আমি সদায় খাব লগা নহয়। অ'কে, কিন্তু এইটো হয় কি ভিটামিন বি আৰু ভিটামিন চি এইটো ৱাটাৰ চলিউবল হয় আৰু এইটো আমাৰ বডিত ষ্ট'ৰ নহয়। আমি যেতিয়া এবাৰ এই ভিটামিনযুক্ত খাদ্য খাওঁ তাৰপাছত কি হয়, আমাৰ পানীৰ লগত মানে মিলি যায় আৰু পানীৰ লগত দ্ৰৱীভূত হয় আৰু এইখিনি আমাৰ বডিত ষ্ট'ৰ হৈ নাথাকে। অ'কে, এইখিনি আমাৰ ওলাই যায়, কিন্তু এইখিনি বস্তু আমাৰ ফেটৰ লগত মানে আমাৰ চৰ্বিৰ লগত ষ্ট'ৰ হৈ থাকে। গতিকে এইখিনি আমি ৰেগুলাৰ বেচিছত ল'ব লাগে, তেতিয়া ভাল, আৰু এইখিনি আমি ৰেগুলাৰ বেচিছত নল'লেও আমাৰ অসুবিধা নহয়। গতিকে এই দুটাই হয় ডিফাৰেঞ্চ। এতিয়া আমাৰ ভিটামিন আৰু তাৰ নামবিলাক। ভিটামিন এ, ভিটামিন এ, ভিটামিন এক আমি কি বুলি জানো? ভিটামিন এৰ নামটো যেতিয়া সোধে সেইটো হৈছে ৰেটিনল। তাৰপাছত ভিটামিন বি। এতিয়া ভিটামিন বিটো মই ইয়াত এৰি থৈ গৈছো, কাৰণ ভিটামিন বি কেইবা প্ৰকাৰৰ আছে আৰু প্ৰত্যেকৰে মানে নামবিলাক বেলেগ বেলেগ। অ'কে, এইটো মই পিছত দি দিম। তাৰপাছত আহিলে ভিটামিন চি। ভিটামিন চিৰ নামটো হৈছে এছকৰ্বিক এচিড। অ'কে, তাৰপাছত আহিলে ভিটামিন ডি।
ভিটামিন ডি। ভিটামিন ডিৰ নামটো হৈছে কেলচিফেৰল। তাৰ পাছত আহিলে ভিটামিন ই। ভিটামিন ই। ভিটামিন ইৰ নামটো হৈছে টকোফেৰল। আৰু তাৰ পাছত আছেগে ভিটামিন কে। ভিটামিন কেৰ মানে আন এটা নাম হৈছে ফিলকুইনন। এইকেইটা এটা লিখি ল'ব। তাৰ পাছত ভিটামিন বিৰ কেইটা ভাগ আছে, মানে কি কি ভাগ আমাৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে, আৰু তাৰ নাম কেইটা কি কি মই লিখি দিছো। B1, B1, B2, B3, B5, B7, B9 আৰু B12। অ'কে, এইকেইটা ভিটামিন বিৰ হয় দেই, ভিটামিন বিৰ এইকেইটা। B1ৰ নাম হৈছে থিয়ামিন, আৰু B2ৰ নাম হৈছে ৰাইবোফ্লেভিন। ভিটামিন B3ৰ নাম হৈছে নিয়াচিন। B5ৰ নাম পেণ্টোথেনিক এচিড। পেণ্টোথেনিক এচিড। আৰু B7ৰ নাম হৈছে বায়'টিন। B9ৰ নাম হৈছে ফলেট বা ফলিক এচিড। পৰীক্ষাত আহিছে দেই এইবিলাক। B12ৰ নাম হৈছে কোবালোমাইন। এইকেইটা ভিটামিনৰ বিষয়ে পৰীক্ষাত আহে প্ৰশ্ন। অ'কে, B7 আহে, B9 আহে, B3ও সুধি থাকে, B1ও সুধি থাকে দেই, এইকেইটা লিখি ল'ব। তাৰ পাছত দি দিছো ভিটামিন আৰু ডিজিজ। ভিটামিন আৰু ডিজিজ, কি কি ডিজিজ হয়। ভিটামিন মানে এৰ অভাৱত সকলোৱে জানে যে নাইট ব্লাইণ্ডনেছ হয়। এইটো ইম্পৰ্টেণ্ট, এইটো আহিয়ে থাকে। ব্লাইণ্ডনেছ হয়। ভিটামিন B1ৰ অভাৱত হয় বেৰি। ভিটামিন B3ৰ অভাৱত হয় পেলাগ্ৰা। ভিটামিন B5ৰ অভাৱত হয় ইনচমনিয়া। এইকেইটা ধৰণৰ মানে কিবা চিমটম পালে এইবিলাক ভিটামিন খাব লাগে। ভিটামিন B9ৰ অভাৱত হয় ৰক্তহীনতা। ৰক্তহীনতা হয়, ৰক্তহীনতা অসমীয়াতে লিখি দিছো। তাৰপাছত চিৰ অভাৱত হয় স্কাৰভি, দাঁতৰ যিটো বেমাৰ। ভিটামিন ডিৰ অভাৱত হয় ৰিকেট। ফল্টিং ইন ব্লাড ক্লটিং। তেজ মানে কিবা হাত ভৰি কাটিলে যে তেজ নৰয়, সেই বেমাৰটো হয় ভিটামিন কেৰ অভাৱত, তেজ নৰয়। অ'কে, তো ভিটামিনৰ পৰা মেইনলি এইকেইটা কুৱেশ্যনে আহে। যদি ইয়াৰ বাহিৰত কিবা আহে, এইকেইটা যদি জানি থয়, বা তাৰ বাহিৰত অহা কেইটাও মানে আপোনালোকে কৰিব পাৰিব। এনেকে ধৰণে ষ্টেটিক টপিকবিলাক বহুত বেছি নাথাকে, আপোনালোকৰ অকমান সময় লাগে, আৰু টপিকবিলাক আপোনালোকে ৰেডি কৰি যাব, যিবিলাক পৰীক্ষাত মানে আহে। আৰু এইটোতো পৰীক্ষাত আহে। তো এনেকুৱা আৰু বহুত টপিক আছে, ষ্টেটিক টপিক, যিবিলাক পৰীক্ষাত আহি থাকে। আপোনালোকৰ পটককে সুধি দিয়ে, কিবা SI ইউনিটৰ কথা সুধি দিয়ে। অ'কে, তাৰপিছতে আপোনালোকৰ কোনটো অৰ্গেনক কি বুলি কোৱা হয়, এনেকে সুধি দিয়ে। অ'কে, মানে বায়'লজিৰ কেইটামান বহুত ইম্পৰ্টেণ্ট মানে কুৱেশ্যন আহি থাকে দেই। যেনেকে শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয়, এনেকুৱা ধৰণৰ যোৱাবাৰ সুধিছিলে মাইটকণ্ড্ৰিয়াক কোৱা হয়। তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। এনেকুৱা সৰু সৰু টপিকবিলাক মই দিব পাৰিম আৰু লাহে লাহে। মই মেথছৰ আচলতে কিবা দিব পাৰো নেকি বুলি আজি ৰেডি কৰি আছিলো, যদি মই পাৰো সোনকালে। মেথছৰ আপোনালোকে কেনেকে বস্তুখিনি পঢ়িব লাগে, কৰিব লাগে, মানে প্ৰথমতে কনচেপ্টখিনি বুজি লৈ কেনেকে প্ৰেক্টিচ কৰিব লাগে, সেইটোৰ ওপৰত এটা ভিডিঅ' আনিম বুলি ভাবি আছো। মই অকণমান ৰেডি কৰিছো, যদি হয় সোনকালে লৈ আনিম। অ'কে, থেংক ইউ ফৰ ৱাচিং এণ্ড হেপী নিউ ইয়েৰ।